ইন্টাৰডে ট্ৰেডিংৰ সবতছে ডাঙৰ সমস্যা আপনি কোনটো বুলি ভাবে এনেতো বহুত সমস্যা আছে কিন্তু মই ভাবো স্টক এটা বিচাৰি উলিয়াটোৱে সবতছে ডাঙৰ সমস্যা আপনি ট্ৰেড কৰিব বিচাৰিছে কিন্তু সময়ত আপনি স্টকটো বিচাৰি নাই পোৱা সো এই সমস্যাটোৰ সমাধান লৈ পেলা আজিৰ ভিডিওটো মই বনাই আছো আজি মই ইয়াতে আপোনালোকক দেখাম টপ 4 ইন্টাৰডে স্টক স্ক্ৰিনাৰ জুন কেটা স্ক্ৰিনাৰ ব্যৱহাৰ কৰি পেলাই আপনি অতি সহজে 1 মিনিটৰ ভিতৰতে স্টক এটা বিচাৰি উলিয়াব পাৰিব আৰু সবতছে বেস্ট পাৰ্ট কি এই স্টক স্ক্ৰিনাৰ কেটা ফ্ৰী একেবাৰে ফ্ৰী আপনি বিনামূলীয়াকে স্টক স্ক্ৰিনাৰ কেটা ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে সো গতিকে সময় নষ্ট নকৰি পেলাই সিধা মই এনএসি ৰ ওয়েবসাইটত লৈ যাম এনএসি ৰ ওয়েবসাইটত আপনি ফ্ৰীলি স্ক্ৰিনাৰ কেটা ব্যৱহাৰ কৰি পেলাই স্টক বিচাৰি উলিয়াব পাৰিব সো সবতছে প্ৰথম স্ক্ৰিনাৰ মই যোনটো কম সেইটো হল প্ৰি মাৰ্কেট স্ক্ৰিনাৰ সো আপনি এনএসি ওয়েবসাইটত আহি পেলাই মাৰ্কেট ডাটা আহিব ইয়াতে চাওক প্ৰি মাৰ্কেট ওপেন আপনি তো গমে পায় হবলা যে আমাৰ ভাৰতীয় শেয়াৰ বজাৰখন ৰাতিপুৱা 9টা বজাত ওপেন হয় সো 9টাৰ পৰা 9টা 8 লৈকে প্ৰি মাৰ্কেট সেশন চলি থাকে সো সেইখিনি সময়ত আপনি এনএসি ওয়েবসাইটত আহিব আহি পেলাই এই স্ক্ৰিনাৰটো ৰান কৰিব চাও ইয়াতে কিন্তু আপনি 9:08 ৰ পিছতে আহিব লাগিব 9টা 8 বজাৰ পিছতে তাৰমানে মাৰ্কেট যেতিয়া সেটেল হৈ যাব প্ৰি মাৰ্কেট সেটেল হ'ব তেতিয়া আহিব লাগিব ইয়াতে আহি পেলাই আপনি চাও কোন কেটা স্টক আজি গ্যাপ আপ বা গ্যাপ ডাউন হৈ পেলাই ওপেন হ'বলৈ গৈ আছে ঠিক আছে যদি ব্ৰডাৰ মাৰ্কেট মানে নিফটি ট্ৰেন্ড পজিটিভ তেতিয়া হলে আপনি চাব কোনবিলাক স্টক আজি গ্যাপ আপ হৈ পেলাই ওপেন হ'বলৈ গৈ আছে সো সেইবিলাক স্টকত আপনি ট্ৰেড কৰিব পাৰিব যেনেকে আজি এক্সিস বেংক আইচাৰ মোটৰ ইনফোসিস এইকিটা স্টক গ্যাপ আপ ওপেন হ'বলৈ গৈ আছে কিন্তু হা ইয়াতে যেনেকে কিমান দেখাইছে পার্সেন্টেজ চেঞ্জ 1.3% 1% আপনি মিনিমাম 2% মানৰ গ্যাপ আপ চাব গ্যাপ আপ বা গ্যাপ ডাউন যদি ব্ৰডাৰ মাৰ্কেট বুলিশ হয় তেতিয়া হলে আপনি গ্যাপ আপ স্টক চাব লাগিব মিনিমাম 2% ৰ গ্যাপ আপ হ'ব লাগিব আৰু যদি নিফটি ট্ৰেন্ডটো বেয়াৰিশ হয় তেতিয়া হলে আপনি কিন্তু গ্যাপ ডাউন স্টক চাব লাগিব যোনবিলাক স্টক 2% তকৈ বেছি গ্যাপ ডাউন হৈ পেলাই ওপেন হ'বলৈ গৈ আছে সেইবিলাক স্টকত ট্ৰেড কৰিব পাৰিব আৰু এইটো স্ক্ৰিনাৰৰ সবতছে বেস্ট পাৰ্টটো কি হয় আপনি মাৰ্কেট ওপেন হোৱাৰ আগতে আপনি ৰেডি হ'ব পাৰিব যে মই আজি আমুক স্টকটো ট্ৰেড কৰিম আপনি স্টকৰ চাৰ্টটো খুলি চালে ডেইলি চাৰ্ট খুলি চালে ইন্টাৰডে চাৰ্ট খুলি চালে সাপোর্ট রেজিস্ট্যান্স উলিয়াই থলে তাৰ পিছত আপনি মার্কেট যেতিয়া ওপেন হ'ব আৰামছে আপনি তাত এন্ট্ৰি কৰিব পাৰিব সো সেইটোৱে সবতছে বেস্ট পাৰ্ট এইটো প্ৰি মাৰ্কেট ওপেন স্ক্ৰিনাৰটো ঠিক আছে সো এইটো 1 নম্বৰ স্ক্ৰিনাৰ গল 2 নম্বৰ স্ক্ৰিনাৰটো কি এগেইন আপনি মার্কেট ডাটাত আহিব দেন মার্কেট স্ন্যাপশট সো মোৰ ভিডিও জুনে চাই থাকে তেওঁলোকে হয়তো গমে পায় ইয়াৰ ভিতৰত দুই এটা স্ক্ৰিনাৰ আপনি অলৰেডি হয়তো শুনিছে কিন্তু তাৰো উপৰি আজি মই দুটামান নতুন স্ক্ৰিনাৰ ইয়াতে আলোচনা কৰিম ঠিক আছে ইয়াতে আহি পেলাই কি কৰিব টপ 10 গেইনাৰ্স এন্ড লুজাৰ্স চাব সো ব্ৰডাৰ মাৰ্কেটৰ ট্ৰেন্ড যদি পজিটিভ হয় তেতিয়া হলে আপনি গেইনাৰ চাব আজি যেনেকে নিফটি 50 গেইনাৰ কোন কেটা টাটা ষ্টীল হিন্দালকো ইনফোসিস সো ইয়াতো আপনি মিনিমাম 2% মানৰ মোমেন্টামটো চাব লাগিব যোনবিলাক স্টক অলৰেডি 2% তকৈ ওপৰত ট্ৰেড কৰি আছে সেইবিলাক স্টকতে ট্ৰেড কৰিব ঠিক আছে সো যদি ব্ৰডাৰ মাৰ্কেট বুলিশ হয় তেতিয়া হলে আপনি টপ 10 গেইনাৰ চাব আৰু যদি মাৰ্কেট বেয়াৰিশ হয় তেতিয়া হলে কিন্তু আপনি লুজাৰ চাব লাগিব সো আজি যেহেতু নিফটি ট্ৰেন্ডটো পজিটিভ গতিকে আমি গেইনাৰে চাম ঠিক আছে সো লুজাৰ্স আজি নাচালেও হ'ব আৰু ইয়াতে যদি আপনি স্টক নাই পোৱা 2% ৰ মোমেন্টাম দেখুৱা স্টক নাই পোৱা তেতিয়া হলে আপনি ওপৰত গৈ পেলাই ইনডেক্সটো চেঞ্জ কৰি দিব ইয়াতে আহি পেলাই নিফটি নেক্সট 50 কৰিব সো এইকিটা স্টক লিকুইড হয় এইকিটা স্টকতো আপনি ট্ৰেড কৰিব পাৰিব সো নিফটি নেক্সট 50 ৰ ভিতৰত যেনেকে ভিডিএল এসবিআই কাৰ্ড আদানি পাৱাৰ এইকিটা স্টক আহিছে সো ইয়াতো একে 2% মানৰ মিনিমাম মোমেন্টামটো চাব লাগিব আৰু হা এটা কথা মই ক্লিয়াৰলি কৈ দিম দে ইয়াতে 2% ৰ মোমেন্টাম দেখাইছে that doesn't mean কি আপনি লগালগ এন্ট্ৰি কৰিব আপনি চাৰ্টখন খুলি চাব চাৰ্টত যদি প্যাটাৰ্নটো ঠিক আছে
আপনি ইন্ডিকেটৰ লগাই চাওক বা আপনি প্যাটাৰ্ন ফলো কৰক যদি প্যাটাৰ্নটো ফলো কৰক কৰি পেলাই যদি ফেভৰেবল প্যাটাৰ্ন বিচাৰি পাইছে তেতিয়াহে এন্ট্ৰি কৰিব ঠিক আছে পুৰা ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰি পেলাইহে ট্ৰেড কৰিব বুজি পাইছে নহয় ৰিস্ক ম্যানেজমেন্টটো কৰিব লাগিব সো এইটো দ্বিতীয় স্ক্ৰিনাৰটো গল তৃতীয় স্ক্ৰিনাৰটো কি মোস্ট এক্টিভ ইকুইটিজ ইয়াতে আহি পেলাই ভিউ ডিটেইলছ ইয়াতে আপনি মোস্ট এক্টিভ মানে যোনবিলাক স্টক বহুত বেছি ভলিউমত আজি ট্ৰেড হৈছে সেইকিটা স্টক ইয়াত আহি যাব ঠিক আছে ইয়াত আহাৰ পিছত আপনি পার্সেন্টেজ চেঞ্জ দেখিছে যে ইয়াতে আপনি এবাৰ ক্লিক কৰি দিব ক্লিক কৰিলে স্টক বিলাক সিরিয়ালি অ্যারেঞ্জ হৈ যাব ইয়াতে চাওক প্ৰথমতে বেয়াৰিশ স্টক বিলাক আহিছে 3% 2% 2% দেন বুলিশ স্টক বিলাক তল পিনে আহিছে বা আকৌ এবাৰ আপনি টিপি দিব ইয়াতে ক্লিক কৰি দিব ইয়াতে এতিয়া গেইনাৰ বিলাক আহি যাব ঠিক আছে ইয়াতেও কিন্তু আপনি এটা বস্তু চাব লাগিব লিকুইড স্টক যেনেকে STL টেক এইটো স্টক লিকুইড নহয় দে এইটো স্টকত আপনি ইন্টাৰডে ট্ৰেড নকৰিব আৰু হয়তো কিছুমান ব্ৰোকাৰে আপোনাক এলাও নকৰিব এইবিলাক স্টকত ট্ৰেড কৰিবলৈ গতিকে এইবিলাক স্টক আপনি এভয়েড কৰিব একচুয়ালি ইন্টাৰডে ট্ৰেডিংৰ বাবে আপনি এখন লিষ্টে প্ৰিপেয়াৰ কৰিব লাগে লিকুইড স্টকৰ লিষ্ট হেখন লিষ্টৰ পৰাহে আপনি ট্ৰেড কৰিব লাগে ঠিক আছে যেনেকে হিন্দুস্তান কপাৰ আপনি পাৰে সেল পাৰে নেশনাল এলুমিনিয়ামত পাৰে সো ইয়াতে আপনি মোস্ট এক্টিভ স্টক বিলাক পাই যাব ঠিক আছে এতিয়া মই লাষ্ট স্ক্ৰিনাৰটোৰ কথা কৈ দিও লাষ্ট স্ক্ৰিনাৰটো অলপমান ইন্টাৰেষ্টিং হয় 52 উইকস হাই এন্ড লো সো যেহেতু মার্কেট বুলিশ আপনি চাবো কোন কেটা স্টক আজি নতুন 52 উইকস হাই বনাইছে 52 উইকস হাই মানে এবছৰৰ ভিতৰত নতুন হাই বনাইছে মানে নতুন এটা লেভেল ৰিচ কৰিছে ঠিক আছে সো জেনাৰেলি কি হয় যোনবিলাক স্টক নতুন হাই বনায় হেবিলাক মোমেন্টাম থাকে আৰু মোমেন্টাম থকা স্টকতহে আপনি ট্ৰেড কৰিব লাগে ইয়াতে যেনেকে বহুত স্টক আহিছে আজি আৰটি ইন্ডাস্ট্ৰিজ আহিছে তাৰপিছত এইবিলাক ETF তো ট্ৰেড নকৰে ADL AHL ইয়াৰে আপনি চাৰ্ট বিলাক খুলি চাব লাগিব কিন্তু দে এনে আপনি হাই বনাইছে বুলি কেতিয়াও ট্ৰেড নকৰিব চাৰ্টটো এবাৰ খুলি চাব যেনেকে আৰটি ইন্ডাস্ট্ৰিজ মই এবাৰ চাৰ্টটো খুলি পেলাই দেখাই দিও কেনেকুৱা আপনি চাৰ্ট পালে ট্ৰেড কৰিব সো আৰটি ইন্ডাস্ট্ৰিজ সো ইয়াৰে চাৰ্টটো চাওক নতুন হাই যদিও বনাইছে কিন্তু ক্যান্ডেলটো এতিয়া ৰেড হৈ আছে ঠিক আছে আপনি লগা খোলা লগে লগে তো এন্ট্ৰি নকৰে আপনি অলপ দেৰি ওয়েট কৰিব 5-10 মিনিট মান তো চাব সো 5-10 মিনিট মানত চাব ক্যান্ডেলটো কেনেকুৱা ডেইলি চাৰ্টৰ ক্যান্ডেলটো কেনেকুৱা এটো মই ডেইলি চাৰ্ট দেখাই আছো আৰটি ইন্ডাস্ট্ৰিজৰ যদিও নতুন হাই বনাইছে এইটো স্টকে কিন্তু ক্যান্ডেলটো এতিয়া ৰেড মানে ওপৰত ই সাস্টেইন হ'ব পৰা নাই গতিকে এইটো স্টক আপনি এভয়েড কৰিব সো আৰু চাও কি স্টক আছে লিকুইড স্টক চাব লাগিব সো লিকুইড স্টকৰ ভিতৰত চাও কি আছে যেনেকে ক্যাস্ট্ৰল ইন্ডিয়া ক্যাস্ট্ৰলটো লিকুইড স্টক হয় এইটো স্টকত আপনি ট্ৰেড কৰিব পাৰে সো ক্যাস্ট্ৰল ইন্ডিয়া ফ্যান্টাস্টিক চাৰ্ট দেখিছে নে এইটো স্টকে আজি নতুন হাই বনাইছে আৰু উপৰত সাস্টেইনও কৰি আছে ঠিক আছে গতিকে এইটো স্টকত আপনি ট্ৰেড কৰিব পাৰে সো ডেইলি চাৰ্টটো আগে খুলি চালে তাৰ পিছত আপনি ইন্টাৰডে চাৰ্ট খুলক 5 মিনিটস বা 10 মিনিটসৰ ইয়াতে চাওক বহুত বাৰ আপোনাক কিন্তু ট্ৰেডিং অপৰচুনিটি দিছে এইটো স্টকে ইয়াতে চাওক পুল বেক ষ্ট্ৰেটেজি আপনি ধুনিয়াকে এপ্লাই কৰিব পাৰিলে হয় স্টকটো এনেকৈ কৈছে তাৰ পিছত অলপ তলত আহিছে এগেইন ওপৰলৈ গৈছে এগেইন তলত আহিছে এগেইন ওপৰলৈ গৈছে এনেকৈ এইখিনি জায়গাত কনসলিডেট কৰিছে এগেইন বুম কে ওপৰত গৈছে সো আপনি ইয়াতো এন্ট্ৰি কৰিব পাৰিলে হয় ফাৰ্স্ট পুল বেক সেকেন্ড পুল বেকতো পাৰিলে হয় যদি আপনি সেকেন্ড পুল বেকও মিস কৰিছে থাৰ্ড পুল বেকতো আপনি এন্ট্ৰি কৰিব পাৰিলে হয় ঠিক আছে সো পুল বেক ষ্ট্ৰেটেজি লগাই পেলাই ইয়াত আপনি চাওক 2-3 বাৰ মান চান্স পালে হয় আৰু এইটো স্টক আজি বিৰাট ধুনিয়া প্ৰফিট দিছে ঠিক আছে সো এনেকৈ আপনি স্ক্ৰিনাৰ ব্যৱহাৰ কৰি পেলাই স্টক বিচাৰি উলিয়াব এতিয়া আপনি তো স্ক্ৰিনাৰ ব্যৱহাৰ কৰিলে স্টক বিচাৰি পালে এতিয়া ষ্ট্ৰেটেজি কি বনাব সো যদি আপনি অলপমান ষ্ট্ৰেটেজি শিকিব বিচাৰে তেতিয়া হলে মোৰ এখন কিতাপ আছে ডে ট্ৰেডিং ফৰ আ লিভিং এইখন কিতাপ Amazonত উপলব্ধ এইখন কিতাপ কিন্তু কিন্ডেল ভাৰ্জন দে কিন্ডেলতহে পঢ়িব পাৰিব
এইখন কিতাপত 9টা বেক টেষ্টেড ইন্টাৰডে ষ্ট্ৰেটেজি আলোচনা কৰা গৈছে আৰু প্ৰায় 224 মান ৰিভিউ আছে আপুনি ৰিভিউ বিলাক অলপমান পঢ়ি চাব যদি ভাল পায় তেতিয়াহে আপুনি এই কিতাপখন পাৰচেজ কৰিব আৰু যদি আপুনি কিতাপ পঢ়ি বেয়া পায় ইংৰাজীত পঢ়িবলৈ বেয়া পায় টান পায় তেতিয়া হলে কিন্তু আমাৰ কিছুমান সেলফ পেস্ড কোৰ্সও আছে সো rajivelb.co.in এইটো ওয়েবসাইটত আহিব আহি পেলাই কোর্সেছত আহি পেলাই ইন্টাৰডে ট্ৰেডিংৰ এটা ডেডিকেটেড কোর্সে আছে জীৱিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং ইয়াতে আপনি প্ৰায় 10টা মান ইন্টাৰডে ট্ৰেডিং ষ্ট্ৰেটেজি পাব আৰু হেইটোৰ লগতে মই কিছুমান এক্সট্ৰা স্ক্ৰিনাৰো ইয়াত দেখাইছো হেইবিলা স্ক্ৰিনাৰো আপনি চাব পাৰিব আৰু ৰিস্ক ম্যানেজমেন্ট কেনেকৈ কৰিব লাগে ট্ৰেডিং সাইকোলজি কি এভৰিথিং এই কোর্সটোত আলোচনা কৰা গৈছে সো যদি আপনি ৰিয়েলি ইন্টাৰেস্টেড ইন্টাৰডে ট্ৰেডিং কৰিবলৈ তেতিয়া হলে আপনি এই কোর্সটো লব পাৰে সো জিয়ে নহক আজিৰ ভিডিওটোত ইমানে যদি ভিডিওটো আপনি ভাল পাইছে তেতিয়া হলে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু যদি আপনি কিবা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ভিডিও বিচাৰে তেতিয়া হলে কমেন্ট কৰি পেলাই জনাব মই কোনটো টপিকৰ ওপৰত নেক্সট ভিডিওটো বনাবলৈ মই তাৰ ওপৰত ডেফিনেটলি এটা ভিডিও বনাই দিম ঠিক আছে সো ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম